অধ্যাপক গজেন্দ্ৰ মোহন দেৱশৰ্মা এটা পৰিয়াল সম্পূৰ্ণৰূপে নিঃশেষ হৈ গ'ল এটা দুৰ্ঘটনাত কিন্তু এই দুৰ্ঘটনাৰ কাৰণ বা এনে ধৰণৰ দুৰ্ঘটনাবোৰৰ পৰা বাচিবলৈ আমি সাধাৰণতে কি কৰিব লাগে ৰাজপথত আজিকালি গাড়ীৰ সংখ্যা বাঢ়িছে সমানেই বাঢ়িছে দুৰ্ঘটনাৰ সংখ্যাও এনে ধৰণৰ হুকাবহ দুৰ্ঘটনাবোৰ ৰোধ কৰাৰ ক্ষেত্ৰত আমি নিজেই কি পদক্ষেপ ল'ব লাগে সেই সন্দৰ্ভতে অলপ কথা পাতিব বিচাৰিছোঁ নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া অসম প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল অধ্যাপক গজেন্দ্ৰ দেৱশৰ্মাৰ এই পৰিয়ালটো দৰং জিলালৈ গৈছিল তেওঁলোকৰ শহুৰৰ ঘৰত গৈছিল খাৰুপেটিয়াত বিশেষ এটা কামতো তেওঁলোকে গৈছিল তাতে আকৌ এটা মন্দিৰতো তেওঁলোকে পূজা অৰ্চনা আগবঢ়াইছিল পূজা অৰ্চনা কৰি পুৱতি নিশা 3 বজাত মঙ্গলদৈৰ পৰা ওলাই দিছিল আৰু আহি গুৱাহাটীৰ সমীপৱৰ্তী ক্ষেত্ৰত অতি ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'ল তেওঁলোকৰ বাহনখন পৰিয়ালৰ লোকে বাধা দিছিল তেওঁলোকক যে ইমান নিশা বা এনে ধৰণৰ সময়ত যাব নালাগে পৰিয়ালৰ লোকে হুকুকাই কান্দিছে আৰু কান্দি গোটেইখিনি বিৱৰণী আগবঢ়াইছে তেওঁলোকে কৈছে যে আমি যাবলৈ মানা কৰিছিলোঁ যে ইমান পুৱতি নিশাতে ইমান সোনকালে ওলাব নালাগে অলপ লাহে লাহে পোহৰ হোৱাৰ পাছত ওলালেই হ'ল কিন্তু তেওঁলোকে নামানিলে কাৰণ কন্যা সন্তানগৰাকীৰ বিদ্যালয় আছিল বিদ্যালয় যেহেতু দুদিন ক্ষতি গৈছে আজি বিদ্যালয় ক্ষতি যোৱাটো তেওঁলোকে বিচৰা নাছিল সেয়েহে অভাৰ স্পীডত হয়তো গাড়ীখন চলাইছিল অতিমাত্ৰা বেগত গাড়ীখন চলাইছিল যাৰ ফলতে সেই গাড়ীখনে পথত যি পানী জমা হৈ আছিল সেই পানী জমা হোৱাৰ ফলত সেই গাড়ীখনৰ গ্লাছত যি পানী পৰিছিল সেই নিৰ্দিষ্ট হিচাপটো হয়তো চালকজন অৰ্থাৎ গজেন্দ্ৰ মোহন দেৱশৰ্মাই ধৰিব নোৱাৰিলে আৰু ডিভাইডাৰত গৈ খুন্দা মাৰিলেগৈ সেইটো মাত্ৰ অনুমান কৰা হৈছে কাৰণ বৰষুণ দি আছে ধাৰাবাহিকভাৱে কালি নিশাৰে পৰা আৰু সেই বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত ঠায়ে ঠায়ে পানী জমা হয় সেইটো আমি জানো আৰু সেই পানীবোৰে এটা কাৰক হ'ব পাৰে বুলি কোৱা হৈছে আৰু বৰষুণৰ বতৰত সাধাৰণতে গাড়ী চলালে খুব সাৱধানে চলাব লাগে কাৰণ যেতিয়া সেই বৰষুণত পানী জমা হোৱাৰ ফলত সেই পানীখিনিৰ মাজেৰে গাড়ীখন যায় তেতিয়া সেই গাড়ীখনত পানীৰ চিটিকনি পৰেহি আৰু সেয়া অতি বেগত যোৱা গাড়ীৰ ক্ষেত্ৰত বেছিকৈ পৰে বা আনকি সেই গাড়ীখনৰ টায়াৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গতি কৰে তেনেধৰণৰ পানী ডুঙাত অভাৰ স্পীডত চলাই যোৱাৰ ফলত আৰু কেতিয়াবা সেই টায়াৰবোৰে স্লিপ কৰে আৰু কেতিয়াবা গৈ সেইবোৰ এটা দুৰ্ঘটনাৰ কাৰক হ'ব পাৰে অথবা সেই পানীৰ ডুঙাত যদি অন্য এখন বাহনে কাষেদি অভাৰটেক কৰি গৈছে সেই পানীৰ ডুঙাৰ পৰা যিবোৰ পানী বিশাল আকাৰৰ পানী আহি গাড়ীৰ আইনাত পৰে সেই তেনেধৰণে পানী পৰাৰ ফলতো যদি অভাৰ স্পীডত থাকে কিছু সময়ৰ বাবে গাড়ীৰ চালকজনে নিৰ্দিষ্ট গাড়ীখনত যিখনত গাড়ীৰ পানী পৰিছিল চিটিকনি সেই গাড়ীৰ চালকজনে হয়তো ধৰিবই নোৱাৰে সেই সময়খিনিত এক প্ৰকাৰ সন্মুখভাগ ধুৱনি কুঁৱলী হৈ পৰে আৰু যদি অভাৰ স্পীডত থাকে তেনেহ'লে সেই কিবা কাৰণত গৈ পেলাই যিকোনো স্থানত বা অন্য বাহনত খুন্দিওৱাৰ আশংকা থাকে সেইবোৰ একোটা কাৰণ এই সন্দৰ্ভত অধ্যাপক প্ৰদ্যুম্ন গোস্বামীয়ে এটা বৰ ভাল লেখনি লিখিছে সামাজিক মাধ্যমত সেইটোত কি দিহা পৰামৰ্শ আগবঢ়াইছে সেইখিনি আমি অলপ সময় পাছত পাঠ কৰি দিম লগতে জনাই থওঁ যে সাধাৰণতে আমাৰ ইয়াত গাড়ীবোৰৰ স্কোৰিং কৰা হয় গ্লোবেল এনকেবে স্কোৰিং কৰে 5 ষ্টাৰ ৰেটিং 3 ষ্টাৰ ৰেটিং 4 ষ্টাৰ ৰেটিং 5 ষ্টাৰ ৰেটিং হ'লেও গাড়ীবোৰ চলাওঁতে এটা বস্তু মন কৰিব লাগিব যে এখন গাড়ীৰ 5 ষ্টাৰ ৰেটিংটো কেনেধৰণে নিৰ্ধাৰণ কৰা হয় সেই গাড়ীখনক 60 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ বেগত চলাইহে 5 ষ্টাৰ ৰেটিং নিৰ্ধাৰণ কৰা হয় মানে যদি 60 কিলোমিটাৰ বেগত চলে 60 পৰা 70 কিলোমিটাৰ বেগত সেই স্পীডত চলাৰ পাছত যদি কিবা কাৰণত দুৰ্ঘটনাত পতিত হয় আৰু সেই দুৰ্ঘটনাত পতিত হ'লে যদি 5 ষ্টাৰ ৰেটিং থাকে সেই নিৰ্দিষ্ট গতিবেগত চলাৰ পাছত 5 ষ্টাৰ ৰেটিঙে তেতিয়াহে কাম দিব মানে সেই নিৰ্দিষ্ট 5 ষ্টাৰ ৰেটিংটোৱে কেৱল 60 ঘণ্টাত 60 কিলোমিটাৰ বা 70 কিলোমিটাৰ গতিবেগত গতি কৰা বাহনৰ যাত্ৰীসকলকহে সুৰক্ষা দিব পাৰিব 5 ষ্টাৰ ৰেটিঙে কিন্তু তাতকৈ যদি উচ্চ গতিত চলে মানে 80 90 100 বা 100তকৈ বেছি তেনেহ'লে সেই 5 ষ্টাৰ ৰেটিঙৰ কোনো মূল্য নাই মানে তেতিয়া 5 ষ্টাৰ ৰেটিং পালেও সেই গাড়ীখনৰ ভিতৰত থকা যাত্ৰীসকলক বা চালকক সেই 5 ষ্টাৰ ৰেটিঙে সহায় নকৰিব মানে গতিবেগৰ এটা সীমাবদ্ধতা আছে যে 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত অথবা 70 কিলোমিটাৰ প্ৰতি ঘণ্টাত তাতকৈ যদি ওপৰত যায় তেনেহ'লে সেই 5 ষ্টাৰ ৰেটিঙে এজন মানুহৰ জীৱন ৰক্ষা কৰিব নোৱাৰে বুলি গ্লোবেল এনকেবে নিজেই সেই কথা সদৰি কৰে যি কি নহওক এই পৰিয়ালটো অতি হুকাবহভাৱে আমাৰ মাজৰ পৰা আঁতৰি গ'ল আমি এই পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্যৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ স্বামী স্ত্ৰী আৰু তেওঁলোকৰ কণমানি সন্তান তিনিওগৰাকীৰে মৃত্যু হৈ গ'ল পৰিয়ালৰ লোকে কি কৈছিল এটা মন্তব্য শুনাই লৈছোঁ তাৰ পাছত আমি কম এনেধৰণৰ দুৰ্ঘটনা সংঘটিত নহ'বলৈ বা এনেধৰণৰ দুৰ্ঘটনাৰ পৰা বাচিবলৈ আমি নিজেই কি কৌশল অৱলম্বন কৰিব পাৰোঁ প্ৰথমে মন্তব্য শুনাই লৈছোঁ গজেন্দ্ৰ মোহন দেৱশৰ্মাৰ পৰিয়ালৰ সদস্যৰ কি ক'লে তেওঁলোকে এবাৰ শুনক
অহনীয় এটা খবৰ, এনেকুৱা মৰ্মান্তিক খবৰ পাম বুলি কোনোদিন ভবা নাছিলোঁ। কালি আহিছে আমাৰ ঘৰলৈ, আমাৰ পৰা বিদায় লৈ গৈছে যে কালি ৰাতিপুৱা 3টাতে যাম, এতিয়া পাতি দৰঙত যাম শহুৰৰ ঘৰত, তাৰ পৰা ৰাতিপুৱা 3টাতে যাম। মানা কৰিছোঁ 3টাত যাব নালাগে, 4:30 মানত যাবা, অলপ পোহৰ হ'ব, ৰাস্তাই ঘাটে মানুহ পাবা, বিপদ আপদৰ কথা আছে। মোৰ মুখেৰে সেই কথাষাৰ ওলাইছিল, কিন্তু বিপদ আপদৰ কথা আছে, 4:30 মানত যাবা তোমালোকে, এদিন স্কুল ক্ষতি হ'লে একো নহয়। এনেকৈ বাৰু চাওঁ বুলি কৈ গৈছে। আমি সিহঁতৰ পিছে পিছে গৈছোঁ, আমাক গেটখনৰ পাৰ হ'ব দিয়া নাই। আকৌ গেটখন বন্ধ কৰি দিছে, দি সিহঁত ওলাই গৈছে, আকৌ সোমাই আহিছে, কৈছে আজি এটা কথা পাহৰিলোঁ, তহঁতক সেৱা কৰা নহ'ল। প্ৰত্যেকবাৰ আহিলে আমাক সেৱা কৰি যায়, কালি গেটৰ মুখতে সেৱা কৰি গৈছে। নেদেখাৱালে বিদায় লৈ লৈ গৈছে, কি ক'ম আৰু। শনিবাৰে আহিছে, আহি তাতে অৰ্ধনাৰীশ্বৰ মন্দিৰত পূজা পাতিছে কাৰণে তাতে শহুৰৰ ঘৰত আছে। দেওবাৰে পূজা পাতিলে, কি সুন্দৰ পূজা। আমি গৈছোঁ, আমিও মানে সেই পূজাৰ পৰা আমিও যেন শক্তি পাইছোঁ, এনেকুৱা অনুভৱ হৈছে। এনেকুৱা সুন্দৰ পূজা পাতিছে। তাৰ ফল এয়া পুণ্যাত্মা হিচাপে পালে সিহঁতে, কিন্তু দুখৰ পূজা আমাক দি থৈ গ'ল জীৱনটোৰ কাৰণে। গৈছে আমাৰ ল'ৰাই গৈছে, জীৱেন্দ্ৰ ভাইটি গৈছে, ছোৱালী গৈছে, গাঁৱৰ মানুহো গৈছে। সোণৰ বস্তু তাইৰ বিয়াত দিয়া অলংকাৰখিনি অলপ বেয়া হৈছিল, নতুনকৈ আকৌ খাৰুপেটীয়াত বনাব দিছিল, সেইখিনি আনিব খাৰুপেটীয়াত গৈছে। খাৰুপেটীয়াৰ পৰা সেইখিনি লৈ আহি দেখুৱাইছে আহি ইয়াতে মোক, বাইদেউ মোৰ মনৰ খুব ইচ্ছা আছিল এযোৰ এনেকুৱা খাৰু পিন্ধা এইবুলি। মোৰ এতিয়া আজি এনেকুৱা লাগিছে মই তাইক খাৰুযোৰ কিয় পিন্ধাই নিদিলোঁ, মই আকৌ এনেকৈ পেকেট কৰি বান্ধিয়ে দিলোঁ, তাই পিন্ধা নহ'ল এই খাৰু। পুনৰ কওঁ যে অতি দুৰ্ভাগ্যজনক আৰু শোকাবহ, পৰিয়ালৰ লোকসকলে কান্দি কান্দি গোটেইখিনি বৰ্ণনা আগবঢ়াইছে। তেওঁলোকে বাধা দিছিল আৰু গোটেই শেষ সময়খিনিৰ কথা বৰ্ণনা কৰিছে, কেনে অৱস্থা হৈছিল আৰু কেনেধৰণে তেওঁলোকে পুনৰ গেটৰ উভতি আহি, মানে গেটৰ পৰা গেট পাৰ হৈ যোৱাৰ পাছত উভতি আহি সেৱা কৰি গৈছিল, সেইখিনিও বৰ্ণনা আগবঢ়াইছে। লগতে কৈছে যে তেওঁলোকৰ সোণৰ খাৰুপেটীয়াত পুনৰ বন্ধাব দিছিল মহিলাগৰাকীয়ে, সেই খাৰু পিন্ধা নহ'ল, পেকেটতে থাকি গ'ল, সেইখিনি কথাও কৈছে। আৰু পুৱতি নিশা তেওঁলোকক যে বাধা প্ৰদান কৰিছিল 3 বজাত যাতে ওলাই নাযায়, সেই কথাও কৈছে। কিন্তু তেওঁলোকে বিদ্যালয়ৰ কথা কৈছিল কণমানিগৰাকীৰ, সেই কথাৰ বাবে তেওঁলোকে যাবলৈ বাধ্য বুলি উল্লেখ কৰিছিল। যি কি নহওক, নিয়তিয়ে যেন তেওঁলোকক লৈ গ'ল, অতি দুৰ্ভাগ্যজনক। আৰু আমি পুনৰ কওঁ যে ভাৰতত শেহতীয়াকৈ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে, সেইবুলি আৰু গাড়ী চলাবলৈতো এৰি দিব নোৱাৰি, বা গাড়ীত যাত্ৰা কৰাটোতো এৰি দিব নোৱাৰি। ব্যস্ততাৰে ভৰা সময় মানুহৰ, দৈনন্দিন কামৰ বাবে আজিকালি গাড়ীখনো বৰ প্ৰয়োজন, আৰু মানুহৰ হাতে হাতে গাড়ী হৈছে। আৰু কম্পিটিশ্যনো বাঢ়িছে গাড়ী নিৰ্মাণ কৰা কোম্পানীবোৰৰ, যিমান পাৰি সিমান গাড়ী নিৰ্মাণ কৰি আছে। ক'ৰবাত যিবোৰ ছেফটিৰ কথা সাধাৰণতে কৈ থকা হয়, ক'ৰবাত সেই ছেফটিৰ কথাবোৰ কেৱল এডভাৰটাইজমেণ্টৰ বাবে বা বিজ্ঞাপনৰ বাবেহে ব্যৱহাৰ কৰা হয় নেকি, তাক লৈও প্ৰশ্ন উত্থাপন হয়। সেই কথাবোৰ কেৱল এটা মানুহক চমক দিয়াৰ বাবে বা মানুহক আকৰ্ষণ কৰাৰ সেই গোটেইখিনি কথা তাতেই সীমাবদ্ধ হৈ থাকে নেকি? মানুহে গাড়ীখন মুঠতে কিনিব লাগে, যিমান পাৰি সিমান গাড়ী বেচিব লাগে, সেইটোৱে এতিয়া মূল উদ্দেশ্য হৈ গৈছে নেকি? আন যিবোৰ ৰাজপথৰ নীতি নিয়ম আছে, সেইবোৰ যেন মানুহে জানক বা নাজানক, মানুহে গাড়ী চলাব শিকি লয়, মানুহে কিন্তু বাকী যিখিনি কথা জানিব লাগে ৰাজপথত গাড়ী চলাওঁতে, সেইখিনি যেন বহুতেই অৱজ্ঞা কৰে, বেছিভাগেই মানি নলয়, যাৰ ফলতে দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। সেইবোৰ একোটা বিভিন্ন কাৰণ থাকিব পাৰে, কিন্তু সাধাৰণতে আমি কি সাৱধানতা অৱলম্বন কৰিব লাগে, মই প্ৰদ্যুম্ন গোস্বামী ডাঙৰীয়াৰ সেই লেখনিটোৰ পৰাই কিছু তথ্য লৈছোঁ আৰু আপোনালোকক দিব বিচাৰিছোঁ। সাধাৰণতে আমি জনা কথাবোৰেই, পৰাপক্ষত নিশা 12 মান বজাৰ পৰা পুৱা 5 মান বজালৈ গাড়ী চলাব নালাগে। বিশেষকৈ পুৱতি নিশা 3 বজাৰ পৰা 5 মান বজালৈকে বৰ বেয়া সময় বুলি এইকাৰণেই কোৱা হয়, কাৰণ এইটো সময়ত বেছিভাগ দুৰ্ঘটনা হয় আৰু সেই সময়ত টোপনি বেছি আহে। আৰু এই সময়ত চালকসকলৰ বেছি টোপনি আহিলে তেওঁলোকে গাড়ীখন ৰখাই, ৰাস্তাৰ কাষত ৰখাই, এটা নিৰাপদ স্থানত ৰখাই অলপ এঘুমতি মাৰি লোৱাটোৱেই ভাল।
পৰাপক্ষত যদি টোপনি আহি থাকে টোপনি লাগি থাকে সেই সময়ত গাড়ীখন নচলোৱাই ভাল বুলি পৰামৰ্শ হিচাপে আগবঢ়োৱা হয় সেইবোৰ আমি সকলোৱে জানো কিন্তু সময়ত আমি সেই কথাবোৰ পাহৰি যাওঁ 2 নম্বৰতে নিশা গাড়ী চলালে সাধাৰণতে বৰ বেছিকৈ খাদ্য গ্ৰহণ কৰিব নালাগে মানে বেছি কাৰ্বোহাইড্ৰেট বা বেছিকৈ খাদ্য গ্ৰহণ কৰিলে টোপনি আহে আৰু সেই টোপনিয়ে আমাক যিকোনো দুৰ্ঘটনা মাজলৈ ঠেলি লৈ যাব পাৰে সেয়েহে গাড়ী চলোৱাৰ আগত বৰ বেছি পেট ভৰাই খাব নালাগে বুলি সাধাৰণতে কোৱা হয় যাতে তেওঁৰ টোপনি নাহে তৃতীয়তে যিমানেই লৰালৰি নহওক কিয় গাড়ীৰ পৰাপক্ষত গতিবেগ 70-80 কিলোমিটাৰ প্ৰতি ঘণ্টাতকৈ বেছি বেগত চলোৱাটো অনুচিত আপুনি যিমানেই স্পীডত নচলাওক কিয় শেষত দেখিব গাড়ীখনৰ গড় বেগ মানে এভাৰেজ স্পীড সদায় একেই থাকে গন্তব্যস্থান প্ৰায় একেই সময়তে পায়গৈ সেই কথাটো আজিকালি বেছিভাগ উঠি অহা ল'ৰা ছোৱালীয়ে নামানেই এওঁলোকৰ বাৰু কথা বেলেগ এওঁলোকে নিজৰ সন্তানৰ বিদ্যালয়ত দেৰি হ'ব বুলি বেছি স্পীডত চলাইছিলে কিন্তু বেছিভাগ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো দেখা যায় আনকি বহু বয়োজ্যেষ্ঠ লোকৰ ক্ষেত্ৰতো দেখা যায় যে ৰাস্তা খালী মানেই অভাৰ স্পীডত যাব লাগে সোনকালে গন্তব্যস্থান পাম বুলি তেতিয়া যিকোনো অঘটন সংঘটিত হোৱাৰ আশংকা থাকে সুৰক্ষিত গতিবেগ যেটো গ্লোবেল এনকেবেও কয় যে 60 পৰা 70 কিলোমিটাৰ তাতকৈ ওপৰৰ গতিবেগত পৰাপক্ষত যিমানেই দামী গাড়ী নহওক কিয় যিমানেই ফিচাৰ্ছ সংলগ্ন হৈ নাথাকক কিয় পৰাপক্ষত তাতকৈ বেগত গাড়ী নচলোৱাই ভাল কাৰণ হি আপোনাৰ নহলেও আনৰ বাবে দুৰ্ঘটনাৰ কাৰক হ'ব পাৰে ওভাৰটেকিংৰ সময়ত ৰিস্ক লোৱাটো একেবাৰেই অনুচিত আমি সাধাৰণতে ওভাৰটেকিং প্ৰতিগৰাকী চালকেই ওভাৰটেকিং কৰিব লগা হৈ যায় কিন্তু সেই সময়ত আপুনি লাগিলে অলপ পলমকৈ ওভাৰটেকিং কৰক যে মানে কিছু সময় পলমকৈ ওভাৰটেক কৰিলে একো লোকসান নাই কাৰো সেই ক্ষেত্ৰত আপত্তি থাকিব নালাগে ওভাৰটেকিংৰ বাবে সম্পূৰ্ণ ক্লিয়াৰেন্স যেতিয়ালৈকে নাপাব তেতিয়ালৈকে আপুনি ওভাৰটেক নকৰিব সাধাৰণতে ওভাৰটেক কৰাৰ সময়ত অলপ ধৈৰ্য ৰখাটো দৰকাৰ আমি সেইখিনি সময়ত খৰখেদা কৰাটো অনুচিত কাৰণ ওভাৰটেকিংৰ সময়তো বহুত দুৰ্ঘটনা সংঘটিত হয় ভাৰতৰ ৰাজপথত এনেও গাড়ী অকাই পকাই চলোৱা এটা প্ৰৱণতা আছে গাড়ীৰ মই ইতিমধ্যে কৈছো যে বহুতেই সাধাৰণ নীতি নিয়মখিনি নাজানে গাড়ী চলোৱাৰ ক্ষেত্ৰত যাৰ ফলতেই বহু দুৰ্ঘটনা সংঘটিত হৈ যায় আৰু বাকি ট্ৰাকৰ ড্ৰাইভাৰবোৰৰ কথাটো আমি নকলোৱেই বা মোৰ নিজৰ এটা অভিজ্ঞতা আপোনাক ক'ব বিচাৰিছো কাজিৰঙাৰ কাষৰ সেই পথছোৱা অতি সুন্দৰ পথ বুলি কোৱা হয় আৰু সেই পথছোৱাত গাড়ী চলাবলৈ বৰ ভাল বুলি কোৱা হয় কাৰণ এতিয়া অৱশ্যে তাত স্পীড লিমিটৰ কথা আহিছে বা আন কেতবোৰ কথা থাকে কিন্তু প্ৰত্যেকটো স্থানতে সেই স্পীড লিমিটটো ইমান লক্ষ্য কৰা নাযায় যাৰ ফলত কি হয় বহুতে বৰ সুন্দৰভাৱে গাড়ী চলাই থাকে আৰু যিবোৰ ট্ৰেইলাৰ থাকে এবাৰ এটা অভিজ্ঞতা আমাৰ হৈছিল সন্মুখত এখন ট্ৰেইলাৰ গৈ আছে ট্ৰেইলাৰবোৰৰ বেছিভাগ সিগনেল লাইট বেয়া হৈ থাকে আৰু সেই ট্ৰেইলাৰবোৰে সিগনেল লাইটবোৰ ঠিক কৰি নলয় আনকি পুলিচে তেওঁলোকক জৰিমনাও নভৰে সময় সন্মুখত স্পীড ব্ৰেকাৰ থকাৰ বাবে সেই ট্ৰেইলাৰখনে সিগনেল লাইটটো ট্ৰেইলাৰখনৰ বেয়া হৈ আছে স্বাভাৱিকতে সেই সিগনেল লাইট নজ্বলিলে সন্মুখত স্পীড ব্ৰেকাৰ থকাৰ বাবে ট্ৰেইলাৰখনৰ গতিবেগ কিছু হ্ৰাস পাইছিল আৰু পিছে আমি গৈ থকাৰ সময়ছোৱাত আমি দূৰৰ পৰা মনিব পৰা নাছিলোঁ সেই ট্ৰেইলাৰখন যে অলপ ৰৈ গৈছে মানে গতিবেগ যে হ্ৰাস হৈছে তাৰ পৰৱৰ্তী সময়ত আমাৰ নিৰ্দিষ্ট গাড়ীখন সেই ট্ৰেইলাৰখনৰ কাষ পোৱাৰ পাছতহে আমি গম পালোঁ আচলতে ট্ৰেইলাৰখন ৰৈ গৈছে বা সেই ট্ৰেইলাৰখনৰ যি বেগ সেই বেগ হ্ৰাস কৰা হৈছে আৰু যেতিয়ালৈকে আমি গম পালোঁ তেতিয়ালৈকে বহু সময় পলম হৈ গ'ল আৰু আমাৰ গাড়ীৰ হেডলাইট ভাঙি গৈছে সেইটো এটা মাত্ৰ সাধাৰণ উদাহৰণ কাৰণ এই ট্ৰেইলাৰ বা ট্ৰাকবোৰৰ বেছিভাগেই যিবোৰ সিগনেল লাইট সেইবোৰ হয় বিকল হৈ থাকে অথবা তেওঁলোকে সেই সিগনেল লাইটবোৰ কিবা কাৰণত যদি কৰবাত দুৰ্ঘটনাত ভাঙিল সেইবোৰ ঠিক কৰি নলয় যাৰ ফলত পিছত যোৱা গাড়ীবোৰৰ বিভিন্ন আহুকালৰ সৃষ্টি হয় দূৰৰ পৰা গৈ থাকিলে সেই গাড়ীখন ৰৈছে নে গৈ আছে ধৰিব নোৱাৰি আনকি আমাৰ হাইৱেবোৰৰ কাষত একাংশ ট্ৰাক এনেধৰণে ৰখাই থোৱা থাকে টাৰ্ণিংবোৰতে ৰখাই থৈ দিয়ে হঠাৎ সেই টাৰ্ণিংবোৰ যেতিয়া অন্য এজন চালকে অন্য এখন গাড়ীয়ে ল'ব বিচাৰে সেই সময়তেই সেই ট্ৰাকত খুন্দা লাগি মৃত্যু হোৱাৰো বহু ঘটনা আমাৰ অসম বা ভাৰতত হৈ থাকে এইবোৰ সাধাৰণতে সৰু কথা অতি সূক্ষ্মভাৱে কথাবোৰ চাব লাগে যিবোৰ সামগ্ৰী অনা ডাঙৰ ট্ৰাক সেই ট্ৰাকৰ লগত সমান্তৰালভাৱে কেতিয়াও যাব নালাগে মানে প্যাৰেলেলি সেই ট্ৰাকবোৰৰ লগত কেতিয়াও যাব নালাগে তেনে এখন ট্ৰাক যিকোনো মুহূৰ্ততে বাগৰি পৰিব পাৰে ইতিমধ্যে কৈছোঁ বা তেনে ধৰণৰ ট্ৰাকবোৰে হঠাৎ টাৰ্ণিঙো লৈ ল'ব পাৰে কিছুমান এনেকুৱা আছে খালি মালবাহী ট্ৰাক কিন্তু খালি সেই মালবাহী খালি ট্ৰাকবোৰৰ পৰা বেছি সাৱধান হ'ব লাগে কাৰণ সেই মালবাহী খালি ট্ৰাকবোৰ অতি বেগত চলে আৰু সেই মালবাহী খালি ট্ৰাকবোৰৰ যিসকল চালক আছে হঠাৎ তেওঁলোকে বাওঁফালে বা সোঁফালে আহি যায় আৰু যাৰ ফলতো বহুকেইটা দুৰ্ঘটনা সংঘটিত হয় পিছত যোৱা গাড়ীখনে তলকিবই নোৱাৰে সেই মুহূৰ্ততে হঠাৎ সেই মালবাহী খালি ট্ৰাকবোৰৰ চালকে হঠাৎ টাৰ্ণ লৈ লয়
সেইবোৰো একোটা কাৰণ মানে ট্ৰাক বা ট্ৰেইলাৰ এইবোৰৰ পৰা পৰাপক্ষত এটা নিৰ্দিষ্ট দূৰত্ব বৰ্তাই ৰাখি গাড়ী চলোৱাটো ভাল আৰু এইবোৰক অভাৰটেক কৰাৰ সময়তো অতি সাৱধানতাৰে অভাৰটেক কৰিব লাগে বৰষুণৰ বতৰত অতি সাৱধান হ'ব লাগে বুলি কোৱা হৈছে আপোনাক অভাৰটেক কৰা গাড়ীখনে যেতিয়া আপোনাৰ গ্লাছত পানী মাৰি আঁতৰি যাব আপুনি কিছু সময়লৈকে একো নেদেখা হৈ যায় যেটো মই আৰম্ভতে ক'লো আপুনি যদি কম স্পীডত থাকে আৰু ৰাস্তাটো যদি মনোযোগেৰে চাই থাকে তেনেহলে একো নহয় কিন্তু ৰাস্তাটো যদি আপুনি ভালদৰে মনিব নোৱাৰা হৈ যায় মানে যেতিয়া অভাৰটেক কৰাৰ সময়ত আন এখন গাড়ীয়ে পানী মাৰি থৈ গ'ল আপোনাৰ গ্লাছত আৰু আপুনি যদি বেছি স্পীডত থাকিলে যিকোনো দুৰ্ঘটনা সংঘটিত হ'ব পাৰে কাৰণ আপুনি নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিব গাড়ীখন আৰু সেই অলপ সময় মানে কেই ছেকেণ্ড মানৰ মানে বাবে যদি আপুনি একো নেদেখা হৈ যায় আপোনাৰ গাড়ীখনে গৈ ডিভাইডাৰটো খুন্দা মাৰিব পাৰে এই পৰিয়ালটোৰ ক্ষেত্ৰতো হয়তো তেনেকুৱা হ'ব পাৰে সেইটো আশংকা কৰা হৈছে বা অনুমান কৰা হৈছে ৰাস্তাৰ ওপৰত আপোনাৰ তীক্ষ্ণ নজৰ থকাটো অতিকৈ গুৰুত্বপূৰ্ণ আপুনি গাড়ী চলাওঁতে এজন চালকৰ সেইটো দায়িত্ব হয় দায়বদ্ধতা হয় গাড়ী চলাওঁতে চালকজনৰ ধ্যান অতিকৈ গুৰুত্বপূৰ্ণ এই কাৰণ কথা পাতি গলেও চালকৰ ধ্যান সদায় ৰাস্তাত থাকিব লাগে গাড়ীত থকা সৰু ল'ৰা ছোৱালীবোৰে কেতিয়াবা বেছিকৈ উৎপাত বা ফূৰ্তি কৰি গলে তেওঁলোকৰ উৎপাতত যাতে চালকৰ একো অসুবিধা নহয় তাৰ প্ৰতি সদায় পৰিয়ালৰ আন সদস্যসকল বা গাড়ীখনত যোৱা আন লোকসকল সতৰ্ক হ'ব লাগে তেওঁলোকে নিজে এই বিষয়টোত চাব লাগে যদি সৰু ল'ৰা ছোৱালী গাড়ীত যায় গাড়ীৰ আগত হঠাৎ গৰু ছাগলী পৰি যোৱা ঘটনা প্ৰায় আমি সংঘটিত হোৱা শুনিবলৈ পাওঁ বহু চালকে কয় হঠাৎ ছাগলীটো আহি গ'ল হঠাৎ গৰুটো আহি গ'ল কিন্তু তাত সম্পূৰ্ণৰূপে চালকজনেই দায়ী বুলি গণ্য কৰিব লাগিব কাৰণ ৰাস্তাৰ কাষত থকা জীৱ-জন্তুৰ গতিবিধি লক্ষ্য কৰি যোৱাটো চালকজনৰে দায়িত্ব সেইবাবে নিজৰ স্পীডৰ ওপৰত নিয়ন্ত্ৰণ চালকজনৰ থাকিবই লাগিব হঠাৎ ছাগলী এটা আহি গ'ল কুকুৰ এটা আহি গ'ল সেই সময়ত যদি ব্ৰেক মাৰিব নোৱাৰে হেয়া চালকজনৰে এটা ব্যৰ্থতা হিচাপে পৰিগণিত হয় সেয়েহে চালকজন এইবোৰ ক্ষেত্ৰতো বহুত বেছি সাৱধান হ'ব লাগে কাৰণ আমাৰ ভাৰতত ৰাস্তাৰ কাষত গৰু চৰি ফুৰা ৰাস্তাৰ মাজেদি গৰু যোৱা কুকুৰ যোৱা ছাগলী যোৱা এইবোৰ ঘটনা সাধাৰণ ঘটনা মই কৈছোঁ নহয় ভাৰতবৰ্ষত গাড়ী চলোৱাটো সবাতোকৈ ৰিস্কি কাম বিদেশত বহু ক্ষেত্ৰত ইয়াতকৈ অলপ কম ৰিস্কি বুলি ক'ব লাগিব কিন্তু ভাৰতত বেছি ৰিস্কি কাৰণ আমাৰ ভাৰতৰ বেছিভাগ চালকেই নীতি নিয়মবোৰ নামানে বা নাজানে গাড়ীখন চলাই থাকোঁতে চালকজনৰ টোপনি আহিব পাৰে টোপনি আহিলে জোৰ জবৰদস্তি কেতিয়াও গাড়ীখন চলাই থাকিব নালাগে তেনেহলে ৰাস্তাৰ কাষত এটা নিৰাপদ জেগা চাই গাড়ীখন পাৰ্কিং কৰি 10-15 মিনিট সময় শুই দিয়ক দেখিব আপোনাৰ বহু মানে আপোনাৰ ফ্ৰেছনেছ আহি গৈছে আৰু আপুনি পুনৰ এটা উদ্যম পাই যাব গাড়ীখন চলোৱাৰ ক্ষেত্ৰত আৰু তাৰ পিছত পানীৰে ভালদৰে মুখখন ধুই গাড়ী চলাওক মানে টোপনি আহিলে কেতিয়াও গাড়ী চলাব নালাগে সেইটো প্ৰত্যেকগৰাকী লোকে কৈ থাকে যিসকলে গাড়ী চলায় টোপনি আহিলে সাধাৰণতে গাড়ী চলাবই নালাগে ৰৈ দিয়ক আপুনি সিট বেল্ট ব্যৱহাৰ কৰাৰ কথাটো দুনাই কোৱাৰ কোনো প্ৰয়োজন নাই আগৰ পিছৰ প্ৰতিজন ব্যক্তিয়ে সিট বেল্ট মাৰিবই লাগে আজিকালিতো ভাৰত চৰকাৰে আইন বনাই দিছে যে পিছত বহা যাত্ৰীসকলেও সিট বেল্ট পৰিধান কৰিব লাগে নতুন গাড়ী এখন ক্ৰয় কৰাৰ আগত ষ্টাইল আৰু মাইলেজ চোৱাৰ লগতে গাড়ীখনৰ এনকেপ ৰেটিং চোৱাটো অতি জৰুৰী কিন্তু মই কৈছোঁ যে এনকেপ ৰেটিং এই গাড়ীবোৰৰ ক্ষেত্ৰত যি গ্লোবেল এনকেপ ৰেটিং দিয়া হয় সেই এনকেপ ৰেটিঙৰ এটা সীমাবদ্ধতা আছে প্ৰত্যেকখন গাড়ী টেষ্টিঙৰ সময়ত তেওঁলোকে মাত্ৰ 60 কিলোমিটাৰ গতিবেগত প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ গতিবেগত টেষ্টিং কৰে সেয়েহে গ্লোবেল এনকেপ ৰেটিং 5 ষ্টাৰ থাকিলেও 5 ষ্টাৰ থকা গাড়ী আজিকালি যেহেতু বহুতে বিচাৰে আৰু সেইটো এটা বিজ্ঞাপনৰ এটা কৌশল হৈ পৰিছে বহুতে বিজ্ঞাপন তেনেধৰণে দিয়ে কিন্তু 5 ষ্টাৰ ৰেটিং থাকিলেও গাড়ীখনৰ গতি যদি ঘণ্টাত 70-80 কিলোমিটাৰতকৈ বেছি হৈ যায় সেই 5 ষ্টাৰ ৰেটিঙে মানুহৰ জীৱন ৰক্ষা নকৰে কেৱল 5 ষ্টাৰ ৰেটিঙে মানুহৰ জীৱন ৰক্ষা কৰিব যদি গাড়ীখনৰ গতিবেগ প্ৰতি ঘণ্টাত 60 কিলোমিটাৰৰ ভিতৰত আছে সেয়েহে যিমানেই 5 ষ্টাৰ ৰেটিং নহওক কিয় আপুনি গাড়ীখনক সুপাৰ পাৱাৰ থকা গাড়ী বুলি ভাবি লোৱাটো উচিত নহয় সেই গাড়ীখনেও দুৰ্ঘটনা সংঘটিত কৰি মানুহৰ প্ৰাণ কাঢ়ি নিব পাৰে সেইখিনি আছিল মূল কথা স্বাভাৱিকতেই আমি প্ৰতিগৰাকী লোকেই সচেতন হ'ব লাগিব কাৰণ ভাৰতবৰ্ষত পথ দুৰ্ঘটনাৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে আৰু এনেধৰণৰ ঘটনা যাতে নহওক সেইটো আমি কামনা কৰোঁ মাত্ৰ আমি কামনাহে কৰিব পাৰোঁ বাকী প্ৰতিগৰাকী চালকৰ হাততেই সকলো কথা নিৰ্ধাৰণ হৈ থাকে আৰু কেতিয়াবা বহুতে বিশ্বাস কৰে যে নিয়তিও টানি লৈ যায় সেইবোৰ বাৰু বেলেগ কথা কিন্তু পৰাপক্ষত আমি নিজেই সাৱধান হৈ থকাটো অতি প্ৰয়োজন এই ক্ষেত্ৰত আপোনালোকৰ কি মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আকৌ আহিম লাইভত চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ